Student, welcome back to my channel. সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত আঞ্চলিক ৰাজনৈতিক দলসমূহ বা ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ৰাজনৈতিক দল সম্পৰ্কে আগৰ শ্ৰেণীসমূহত কিছু কথা নিশ্চিতভাৱে পাইছা। যেনে তোমালোকে ধৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নাম শুনিছা। ভাৰতীয় জাতীয় কংগ্ৰেছ এটা হ'ল ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। আৰু বৰ্তমান সময়ত আমাৰ যিটো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰি আছে, ভাৰতীয় জনতা পাৰ্টি বিজেপি দল, সেইটো এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। কিন্তু কথাটো হ'ল, এই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ উপৰিও আমাৰ দেশ ভাৰতবৰ্ষত কি আছে, আন কিছুমান আঞ্চলিক ৰাজনৈতিক দল আছে। যিবিলাক ৰাজনৈতিক দলে কি কৰি আছে, একোটা অঞ্চল ভিত্তিত, একোটা ৰাজ্যৰ ভিত্তিত সেই ৰাজ্যখনৰ জনসাধাৰণৰ ৰাজনৈতিক সামাজিক এই অধিকাৰসমূহৰ কল্যাণৰ কাৰণে কাম কৰি আছে। তেনেকুৱা ৰাজনৈতিক সংগঠনবোৰকে আঞ্চলিক ৰাজনৈতিক দল বুলি কোৱা হয়। আকৌ কৈছোঁ মই, যিবোৰ ৰাজনৈতিক সংগঠনে এখন নিৰ্দিষ্ট সমাজ বা ৰাজ্যৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক কল্যাণৰ বাবে কাম কৰে, তেনে ৰাজনৈতিক সংগঠনসমূহক ৰাজনৈতিক দল বুলি কোৱা হয়। অৱশ্যে সেই সংগঠনসমূহক নিৰ্বাচন আয়োগে ৰাজনৈতিক দল হিচাপে স্বীকৃতি প্ৰদান কৰাটো বাঞ্ছনীয়। যদি কোনো তেনে ৰাজনৈতিক সংগঠন থাকে যাক নিৰ্বাচন আয়োগে স্বীকৃতি দিয়া নাই, তেতিয়াহ'লে কি হ'ব নোৱাৰে, ৰাজনৈতিক দল হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল, আমি ভাৰতৰ ৰাজনৈতিক ইতিহাসত এই আঞ্চলিক ৰাজনৈতিক দলৰ উত্থান কেতিয়াৰ পৰা আৰম্ভ হৈছে সেই সম্পৰ্কে মই কিছু কথা আলোচনা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমাৰ দেশ ভাৰতবৰ্ষত 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰে পৰা 1967 চনলৈকে আঞ্চলিক ৰাজনৈতিক দলৰ তেনে কোনো ধৰণৰ বিশেষ প্ৰভাৱ নাছিল। তোমালোকে আগতে নিশ্চয় পাইছা, ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল আৰু 1951-52 চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল, ইলেকশ্যন। প্ৰথম নিৰ্বাচন আয়ুক্তজনৰ নামো মই তোমালোকক কৈ দিছোঁ, সুকুমাৰ সেনৰ নেতৃত্বত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে 1951-52 প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। আৰু সেই প্ৰথম সাধাৰণ নিৰ্বাচনত কি হৈছিল, ভাৰতীয় জাতীয় কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠ লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। এনেকৈ ভাৰতীয় জাতীয় কংগ্ৰেছে এবাৰ দুবাৰকৈ একচেটিয়াভাৱে তেওঁলোকৰ নিজৰ আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে সক্ষম হৈছিল। পৰৱৰ্তী সময়ত মই ভাৰতীয় জাতীয় কংগ্ৰেছে কিমানটা আসনৰ পৰা কিমান আসন লাভ কৰিছিল, কিমান % ভোট পাইছিল, সেই সম্পৰ্কে আমি এটা বেলেগ ভিডিঅ'ত আলোচনা কৰিম। আজি আমি আলোচনা কৰোঁ যে এই যে ভাৰতৰ ৰাজনৈতিক ইতিহাসত প্ৰথমৰে পৰা ভাৰতীয় জাতীয় কংগ্ৰেছে যিটো নেতৃত্ব প্ৰদান কৰি আহি আছিলে, যেনে ধৰা
প্ৰথম নিৰ্বাচনতেই হওক দ্বিতীয় নিৰ্বাচনতেই হওক একক সংখ্যাগৰিষ্ঠ লাভ কৰি আহিছিল আৰু তাৰ আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছে কি কৰিছিল 1947 চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিলে তাৰ বহু বছৰ আগৰ পৰা অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো জন্ম লাভ কৰিছিল 1885 চনত সেই 1885 চনৰে পৰা কি কৰি আহিছিল ভাৰতবৰ্ষৰ জনতাৰ কল্যাণৰ কাৰণে কাম কৰি আহিছিল তোমালোকে জানা এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত ভাৰতৰ জাতীয় কংগ্ৰেছ দল প্ৰতিষ্ঠা হৈছিল আৰু উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী was the first president of Indian National Congress আৰু প্ৰথম অধিৱেশন ভাৰতবৰ্ষৰ ক'ত বহিছিল মুম্বাইত বহিছিল সেই মুম্বাইৰ পৰা আৰম্ভ হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই যাত্ৰা গোটেই ভাৰতবৰ্ষ জুৰি ইমান দিনে 1885 ৰ পৰা 47 লৈকে ভাৰতৰ জনসাধাৰণৰ কল্যাণৰ কাৰণে যথেষ্ট কাম কৰিলে আৰু সেই হিচাপতেই 1951-52 যেতিয়া ইলেকশ্যন হ'ল সেই ইলেকশ্যনত ভাৰতীয় জাতীয় কংগ্ৰেছে নিঃসন্দেহে কি কৰিলে একক সংখ্যাগৰিষ্ঠ ভোট লাভ কৰিবলৈ সক্ষম হ'ল তাৰ পিছত এনেকে প্ৰথম দ্বিতীয় নিৰ্বাচনতো ভাৰতীয় জাতীয় কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠ ভোট লাভ কৰি নিজৰ আধিপত্য চলাই যাবলৈ সক্ষম হ'ল এতিয়া কথাটো হ'ল যে এনেকুৱা ৰাজনৈতিক দল থকাৰ পিছতো ভাৰতৰ ৰাজনৈতিক ইতিহাসত আঞ্চলিকতাবাদী শক্তিটো কেতিয়া আৰু কেনেকৈ উত্থান হ'ল কেতিয়াৰ কথা যদি আমি ক'বলৈ যাওঁ আমি যদি পিছলৈ ঘূৰি চাওঁ তেতিয়াহ'লে দেখিম 1947 চনত প্ৰথমবাৰ তামিলনাডুত কি কৰিলে DMK নামৰ এটা আঞ্চলিক ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিলে DMK is the first regional political party of India. Our Indian National Congress was the first national political party of our India. So to confuse nalagba monot rakhiba bahut student dekoi proshno to confuse kore ami bhalke kotha to buji lua tumaloke je prothom rashtriyo rajnoitik dol khonor naam ki bharator tetia hole bharatiyo jatiyo congress লিখিম আৰু যদি এনেকৈ সোধে যে ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি তেতিয়াহ'লে আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নাম লিখিম কিন্তু যদি প্ৰশ্নটো এনেকৈ কৰা হয় যে ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি তেতিয়াহ'লে আমি উত্তৰ লিখিব লাগিব DMK এটো শৰ্ট ফৰ্ম ফুল ফৰ্মটো হৈছে দ্ৰাবিড় মুনেত্ৰা কাজাগাম এই দ্ৰাবিড় মুন্নেত্ৰা কাজাগাম যেতিয়া তামিলনাডুত জন্ম লাভ কৰিলে 1967 চনত তাৰ পিছৰ পৰা ভাৰতবৰ্ষৰ আঞ্চলিকতাবাদী শক্তিটো যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হ'ল মানে কথাটো এনেকুৱা ধৰণৰ হৈছে যেতিয়া তামিলনাডুৱে নিজৰ DMK দল গঠন কৰিলে তেতিয়া কাশ্মীৰে ক'লে আমি কিয় নোৱাৰিম পাঞ্জাবে ক'লে আমাৰ কিয় আঞ্চলিক ৰাজনৈতিক দল খুলিব নোৱাৰিম তেনেকে তোমাৰ দ্বাৰা মিজোৰামে ক'লে তেনেকে তোমাৰ দ্বাৰা মহাৰাষ্ট্ৰই ক'লে ঝাৰখণ্ডে ক'লে নাগালেণ্ডে ক'লে মানে প্ৰত্যেক প্ৰায় বেছিভাগ ভাৰতৰ ষ্টেটবিলাকত কি হ'ল এনেকে নিজৰ নিজৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবৰ কাৰণে সেই ঠাইৰ সেই ৰাজ্যৰ ৰাজনৈতিক বা সমাজত থকা সচেতন ব্যক্তিসকলে চিন্তা চৰ্চা আৰম্ভ কৰিবলৈ ধৰিছিল আৰু তাৰে বহিঃপ্ৰকাশত লাহে লাহে সেই ৰাজ্যসমূহত নিজৰ নিজৰ আঞ্চলিক ৰাজনৈতিক দল গঠন হ'বলৈ আৰম্ভ কৰিছিল যেনে পাঞ্জাবত আকালি দল গঠন হ'ল
অন্ধ্ৰ প্ৰদেশত তেলেগু দেশম দল গঠন হ'ল, জম্মু কাশ্মীৰত নেশ্যনেল কনফাৰেন্স দল গঠন হ'ল, অসমত অসম গণ পৰিষদ গঠন হ'ল, মিজোৰামত মিজো নেশ্যনেল ফ্ৰণ্ট গঠন হ'ল, মহাৰাষ্ট্ৰত শিৱসেনা গঠন হ'ল, নাগালেণ্ডত নাগালেণ্ড পিপলছ কনফাৰেন্স গঠন হ'ল, ঝাৰখণ্ডত ঝাৰখণ্ড মুক্তি মৰ্চা গঠন হ'ল। শেহতীয়াকৈ যদি তোমালোকে চোৱা ভাৰতৰ ৰাজনীতিৰ শেহতীয়া প্ৰেক্ষাপট যদি তোমালোকে চোৱা তেতিয়াহ'লে দেখিবা যে আমাৰ দিল্লীত আম আদমি পাৰ্টি নামৰ এটা দল গঠন হ'ল, য'ত কেজৰিৱালে নেতৃত্ব দি আছে, দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। তাৰপিছত আমাৰ অসমলৈ যদি পুনৰ আহা, অসমত চাবা AIUDF, BPF এই দলসমূহক কি কৰিলে আঞ্চলিক ৰাজনৈতিক দল হিচাপে বহিঃপ্ৰকাশ ঘটিল। তো মনত ৰাখিবা যদি প্ৰশ্ন এনেকৈ আহে আমাৰ অসমৰ 3খন আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা, write the 3 regional political parties of Assam, then the answer is first AGP, second AIUDF, third BPF। তাৰপিছত তোমালোকে মন কৰিবা এই যি মানগাল আঞ্চলিক ৰাজনৈতিক দল এই সময়ছোৱাত প্ৰতিষ্ঠা লাভ কৰিলে, সেয়েহে মানে 1967 চনৰ পৰা 1980 এই 80 লৈকে ইমানেই আঞ্চলিক ৰাজনৈতিক দল জন্ম লাভ কৰিলে, যাৰ কাৰণে এই 80ৰ দশকটো আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয়। It is one of the most important question for all second year and class 9 students যে সোণালী আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোনটো দশকক কোৱা হয়? তেতিয়াহ'লে কি লিখিব লাগিব? 80ৰ দশকক আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা আমি আৰু এটা বিষয় আলোচনা কৰি আজি আমি ক্লাছটো সমাপ্ত কৰিম যে এই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰ থকাৰ পিছতো এই আঞ্চলিক ৰাজনৈতিক দলবোৰে কিয় প্ৰতিষ্ঠা লাভ কৰিলে? হোৱাট ইজ দ্য কজেছ? কি কাৰণত এই আঞ্চলিক ৰাজনৈতিক দলসমূহে বহিঃপ্ৰকাশ ঘটিল বা প্ৰতিষ্ঠা লাভ কৰিল? যদি আমি ৰিজনবিলাক চাবলৈ যাওঁ তেতিয়াহ'লে আমি চাম, ফাৰ্ষ্ট অফ অল দিয়া হৈছে যে the discriminatory views, attitudes and principles of all India national political parties, সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহৰ বৈষম্যমূলক নীতি। যিবিলাক ৰাষ্ট্ৰীয় ৰাজনৈতিক দল যেনে ভাৰতীয় জাতীয় কংগ্ৰেছে কোৱা বা বিজেপিয়ে কোৱা বা সেই সময়ত স্বাধীনতাৰ সময়ৰ পৰা যদি আমি চাওঁ, হিন্দু মহাসভা আছিলে, সাম্যবাদী দল আছিলে, কমিউনিষ্ট পাৰ্টি বা তোমাৰ এইটো কি বুলি কোৱা হয় মুছলিম লীগ আছিলে, সেই দলসমূহে কি কৰিছিলে তেওঁলোকৰ কিছুমান বৈষম্যমূলক হয়তো কৰ্ম আছিলে, যিটোৱে নেকি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ক্ষেত্ৰত সমানতাটো হয়তো নাছিল, হয়তো কোনোবা এখন ৰাজ্যত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল, ক'ৰবাত হয়তো অলপ কমকৈ প্ৰদান কৰিছিল। এনিৱে কিবা নহয় কিবা এটা ৰাজনৈতিক বৈষম্যমূলক আচৰণৰ বাবে যিটো ষ্টেটৰ মানুহৰ লগত বা যিটো ৰাজ্যৰ মানুহৰ লগত এই বৈষম্যমূলক আচৰণ কৰা হৈছিল, সেই ৰাজ্যৰ মানুহখিনিয়ে অসন্তুষ্টি প্ৰকাশ কৰি পেলাই কি কৰিলে আঞ্চলিক ৰাজনৈতিক দল জন্ম দিবৰ কাৰণে চেষ্টা কৰিলে। যেনে আমি DMKৰ কথা কওঁ, যেনে আমি AGPৰ কথা ক'ব পাৰিম, যেনে আমি শিৱসেনাৰ কথা ক'ব পাৰিম। তো এইটো এটা কাৰণ আছিল যে সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহৰ বৈষম্যমূলক নীতিৰ বাবে ভাৰতবৰ্ষত কি গঠন হ'ল? আঞ্চলিক ৰাজনৈতিক দলসমূহ গঠন হ'বলৈ আৰম্ভ কৰিলে। নাম্বাৰ 2 যদি আমি চাওঁ তেতিয়াহ'লে দেখিম লিংগুইষ্টিক এণ্ড ৰিলিজিয়াছ ডাইভাৰ্চিটি অফ দ্য পিপুল লিভিং ইন ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাণ্ট্ৰি। দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা। আমি জানো আমাৰ দেশখন এখন বিশাল দেশ, য'ত বিভিন্ন ভাষা, বিভিন্ন ধৰ্ম, বিভিন্ন
জাতিৰ মানুহে কি কৰি আছে বসবাস কৰি আছে এতিয়া এই বিভিন্ন জাতি বিভিন্ন ভাষা বিভিন্ন ধৰ্মৰ মানুহ ভূপেন হাজৰিকাই কাৰণে এটা গান লিখিছিল মনত আছে চাগে তোমালোকৰ নানা জাতি উপজাতি লগ হৈ হৈছিল সৃষ্টি মোৰে অসম দেশ তো সেই গানটোৰ পৰা আমি এই কথা বুজিব পাৰোঁ যে আমাৰ দেশখনত কি আছে বিভিন্ন ধৰণৰ ভাষাৰ মানুহ আছে বিভিন্ন ধৰণৰ জাতিৰ মানুহ আছে বিভিন্ন ধৰণৰ ধৰ্মৰ মানুহ আছে সো এই ভিন্নতাটোৱে কি কৰিলে আমাৰ ভাৰতবৰ্ষত আঞ্চলিক ৰাজনৈতিক দলবোৰ গঠন কৰাৰ কাৰণে যথেষ্ট পৰিমাণে অৰিহণা যোগাই আহিছে বুজি পাইছা Number 3, the insecure feelings among the minorities. Insecure feeling, that means নিৰাপত্তাহীনতাৰ ভাৱ minorities মানে সংখ্যালঘুসকলৰ মাজত Number 3 point, সংখ্যালঘুসকলৰ মাজত নিৰাপত্তাহীনতাৰ ভাৱ তোমালোকে এই কথা নিশ্চয় জানা এখন ৰাষ্ট্ৰত সংখ্যাৰ ফালৰ পৰা দুই ধৰণৰ মানুহে বসবাস কৰে এটা এক দল মানুহ হৈছে সংখ্যাগুৰু আৰু এক দল মানুহ হৈছে সংখ্যালঘু সংখ্যালঘুসকলৰ সংখ্যাত কম থাকে তো আমাৰ ভাৰতবৰ্ষত তেনেকুৱা ধৰণে সংখ্যালঘু মানুহ আছে আৰু এই সংখ্যালঘু মানুহখিনিৰ মনত বা মানুহখিনিৰ মাজত নিৰাপত্তাহীনতাৰ ভাৱৰ উদয় হোৱাৰ কাৰণে ভাৰতবৰ্ষত আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ল যেনেদৰে ভাৰতবৰ্ষত মুছলমানসকল সংখ্যালঘু তোমাৰ শিখসকল সংখ্যালঘু তোমাৰ দলিতসকল সংখ্যালঘু এই সংখ্যালঘু মানুহখিনিৰ নিজৰ অধিকাৰ নিজৰ সামাজিক মৰ্যাদা এইখিনিত যাতে আন জাতি ধৰ্মৰ মানুহৰ সমানে আগুৱাই লৈ যাব পাৰে বা বিভিন্ন সময়ত তোমালোকে যদি ইতিহাসলৈ চোৱা তেতিয়াহ'লে দেখিবা এই সংখ্যালঘু মানুহখিনিৰ মাজত সংখ্যালঘু মানুহখিনিৰ ওপৰত বিভিন্ন ধৰণে কিছুমান সৰু সুৰা মানসিক বা শাৰীৰিক অত্যাচাৰ বা নিৰ্যাতন চলোৱা হয় আৰু সেই অত্যাচাৰবিলাকৰ পৰা বা নিৰ্যাতনৰ পৰা নিজক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে সেই ভয়ৰ পৰা নিজকে মুক্ত কৰি ৰাখিবৰ কাৰণে ভাৰতবৰ্ষৰ সংখ্যালঘুসকলে কি কৰিলে আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিবলৈ আঞ্চলিক ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিলে So number 4 the union government policy for centralization of power and to gain the sole right of the invaluable various resources of the different states কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা তো কেন্দ্ৰীয় চৰকাৰে কি কৰে সদায় কেন্দ্ৰীয় সিদ্ধান্তবিলাকত বেছিকৈ গুৰুত্ব দিব তেওঁলোকৰ কেন্দ্ৰক সদায় প্ৰাধান্য দিব আৰু ৰাজ্যসমূহৰ যিমান প্ৰাকৃতিক সম্পদ আছে সেই সম্পদসমূহৰ ওপৰত কি কৰিব নিজৰ কৰ্তৃত্ব নিজৰ পাৱাৰ খটুৱাবলৈ চেষ্টা কৰিব যেনেদৰে আমাৰ অসমৰ চাহপাতি হওক তেল হওক খাৰুৱা তেল হওক এইবিলাকৰ পৰা কেন্দ্ৰীয় চৰকাৰে এটা বোনাছ বা টেক্স পায় আৰু সেইটো লয় কিন্তু সেইটো লোৱাত যেনেকুৱা ধৰণে কেন্দ্ৰীয় চৰকাৰ আগ্ৰহী তেনেকুৱা ধৰণে অসমৰ সমস্যাসমূহ সমাধানৰ কাৰণে আগ্ৰহী নহয় তোমালোকে নিশ্চয় জানা গৰাখহনীয়া অসমৰ এটা ডাঙৰ সমস্যা যেটো আজ যুগ যুগ ধৰি অসমত চলি আছে কিন্তু তোমালোকে যদি চোৱা আজিলৈকে কেন্দ্ৰীয় চৰকাৰে সেই গৰাখহনীয়া সমস্যা নদী বান্ধৰ সমস্যা স্থায়ী সমাধানৰ কাৰণে কাম কৰি অহা নাই কিন্তু অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত অসমৰ খাৰুৱা তেল অসমৰ চাহপাত ইত্যাদিৰ পৰা কেন্দ্ৰীয় চৰকাৰে নিজৰ যিখিনি লাভালাভ আদায় কৰিব লাগে সেইখিনি আদায় কৰাত কেতিয়াও ভুল কৰা নাই এটো আমি আগৰে পৰা দেখি আহিছো বিশেষকৈ উত্তৰ পূব ভাৰতবৰ্ষক উত্তৰ পূব ভাৰতক কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ
বিভিন্ন ধৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে আৰু যাৰ পৰিণতি স্বৰূপে এই ৰাজ্যসমূহত বেছিকৈ আঞ্চলিক ৰাজনৈতিক দলসমূহ গঠন কৰিবলৈ সক্ষম হৈছে বা আঞ্চলিক ৰাজনৈতিক দলসমূহে জন্ম লাভ কৰিছে। Number 5 যদি আমি চাওঁ, the lack of equal justification of the union government towards all states. Number 5 কি কৈছে, সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ। এইটোতো এটা কাৰণ হয়েই, মই অলৰেডি ক'লো কথাটো যে যিমান ৰাজ্য আছে ভাৰতবৰ্ষত সেই আটাইবোৰ ৰাজ্যৰ ক্ষেত্ৰত আটাইবোৰ ৰাজ্য যাতে সমান আগুৱাই যায়, আটাইবোৰ ৰাজ্যৰ যাতে সমান উন্নতি হয়, সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আজিলৈকে কি দিব পৰা নাই, সমান দৃষ্টি দিব পৰা নাই। চৰকাৰে বিভিন্ন সময়ত আমি দেখিছোঁ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰি আহিছে যদিও সেই আঁচনিসমূহ সম্পূৰ্ণৰূপে কাৰ্যত ৰূপায়িত হোৱা নাই, যাৰ কাৰণে কিছুমান ৰাজ্য বেছিকৈ আগবাঢ়ি গৈছে উন্নতিৰ শিখৰলৈ, আন কিছুমান ৰাজ্যৰ উন্নতি স্থবিৰ হৈ আছে, যাৰ কাৰণে মতানৈক্যবিলাকৰ সৃষ্টি হৈছে আৰু আমাৰ ৰাজ্যবিলাকত ৰাজ্য বিশেষে ভিন ভিন আঞ্চলিক ৰাজনৈতিক দল জন্ম হ'বলৈ ধৰিছে। Number 6, the weakness of the regional leaders belonging of the national parties or the union government etc. ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা। তোমালোকে নিশ্চয় এই কথা গম পাইছা যে যিবিলাক ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছে সেই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকৰ এজন ৰাষ্ট্ৰীয় সভাপতি থাকে, এজন ৰাষ্ট্ৰীয় সম্পাদক থাকে, অৰ্থাৎ কেন্দ্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত এটা কমিটি থাকে আৰু সেই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৰ ৰাজ্য বিশেষে একোটা ৰাজ্যিক কমিটি থাকে আৰু সেই ৰাজ্যিক কমিটিৰ যিসকল নেতা থাকে, লিডাৰ, সেই লিডাৰসকলৰ দুৰ্বল নেতৃত্বৰ কাৰণেও কি হৈছে, আমাৰ ভাৰতবৰ্ষত আঞ্চলিক ৰাজনৈতিক দল গঠন হ'বলৈ যথেষ্ট পৰিমাণে ইন্ধন বা শক্তি পাইছে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে বুজি পাইছা এই কথাখিনি। আঞ্চলিক ৰাজনৈতিক দল জন্মৰ কাৰণ, আঞ্চলিক ৰাজনৈতিক দলসমূহৰ নাম, কেতিয়াৰ পৰা গঠন হ'ল, সোণালী দশক কোনটো দশকক কোৱা হয়, এই আটাইবোৰ কথা পৰীক্ষাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট। SS ছেকেণ্ড ইয়াৰ এণ্ড ক্লাছ 9ৰ ষ্টুডেণ্টৰ কাৰণে আঞ্চলিক ৰাজনৈতিক দল জন্মৰ 4টা কাৰণ উল্লেখ কৰা। এই প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেণ্ট আছে, 4 মাৰ্কছৰ কাৰণে আহিব পাৰে। তোমালোকে প্ৰত্যেকেই কুৱেশ্যনটো লিখি মুখস্থ কৰিবা আৰু যদি কিবা বুজি নোপোৱা থাকে মোক কমেণ্টছ কৰি জনাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।